পথৰ দুৰৱস্থা আৰু ৰাইজৰ অনুৰোধ মৰ্মে মনোজ আচাৰ্যী নামৰ এজন সাংবাদিক উপস্থিত হয়। উপস্থিত হোৱা সাংবাদিকৰ ওপৰত দুৰ্ব্যৱহাৰ আৰু নিউজ কৰাত বাধা প্ৰদান কৰে জৱাহৰলাল পণ্ডিত নামৰ বনকৰ্মীজনে। ইয়াৰ লগতে সেই বনকৰ্মীজনে সাংবাদিকৰ ওপৰত FIR দিয়াৰ ভাবুকি প্ৰদান কৰে আৰু কয় যে এই ৰাস্তা মেৰামতি নকৰাকৈ বালি ভৰ্তি ট্ৰাক চলি থাকিব, কাৰ কি দম আছে মই চাই ল'ম বুলি কয়। সাধাৰণ এই বনকৰ্মীজনে ইমান সাহস পালে ক'ত, যিটো ৰাস্তাৰে 10 cm ওপৰৰ বালি নিবলৈ অনুমতি নাই। তেনে ক্ষেত্ৰত এই বনকৰ্মীজনৰ ওপৰত ডেইলি 25 পৰা 30 cm বালি ভৰ্তি ট্ৰাক যাবলৈ অনুমতি দিয়ে কেনেকৈ? আৰু এই ৰাস্তাটো বনাই দিয়াৰ বাবে ৰাইজে ট্ৰাক জব্দ কৰাত এই বনকৰ্মীজনে ৰাইজক ভাবুকি দিয়ে যে মই সকলোৰে চাকৰি শেষ কৰি দিম। এটেনশ্যন প্লিজ পৰিমল চক্ৰৱৰ্তী মহোদয়, আপোনাৰ এই কৰ্মচাৰীজনে সাধাৰণ ৰাইজৰ আৰু সাংবাদিকক ভাবুকি দিয়াৰ অনুমতি পাইছে ক'ৰ পৰা? পৰিমল চক্ৰৱৰ্তী ডাঙৰীয়া, আপুনি এই বনকৰ্মীজনৰ ওপৰত কিবা ব্যৱস্থা ল'বনে, নে এনেই ঘৰে চলি থাকিব আপোনাৰ এই সৰু সুৰা কৰ্মচাৰী দপদপনি? বাধা দিছে এইজন মানুহে ৰিপৰ্টাৰ কৰাত বাধা দিছে আমাক। ৰাইজৰ বাৰীত আমি লৈ আছো, এজন মানুহে আমাক বাধা দিছে, ৰিপৰ্টাৰ কৰাত আমাক বাধা দিছে। এজন মানুহে চেলেঞ্জ দেখাই আছে, তেখেতৰ ওপৰত একো কৰিব নোৱাৰে। তেখেতে তোমাৰ এই কাৰ্বি আংলং তোমাৰ অল ইন অল এজনেই জহৰ পণ্ডিত, তেখেতৰ নাম অল ইন অন বোলে তেখেতে। এই কাৰ্বি আংলঙৰ ভিতৰত তেখেতৰ পৰা কোনো নাই, তেখেতে কৈ আছে। চাই লওক ভালকে চাই লওক, এইজন চাই লওক, এইজন ব্যৱহাৰটো চাওক একবাৰ ভালকে, ব্যৱহাৰটো একবাৰ ভালকে চাওক। এইজনৰ ব্যৱহাৰটো একবাৰ ভালকে চাওক, এইজনৰ ব্যৱহাৰটো একবাৰ ভালকে চাওক, এইজনৰ ব্যৱহাৰটো একবাৰ চাই লওক ভালকে। এইজনৰ মন্তব্য চাওক। অসম আৰু মেঘালয়ৰ দুয়ো ৰাজ্যৰ দীৰ্ঘদিনীয়া সীমান্তৰ সীমা বিবাদ নিষ্পত্তিৰ বাবে গিভ এণ্ড টেক পলিচিৰ জৰিয়তে দুয়ো ৰাজ্যৰ মুখ্যমন্ত্ৰীদ্বয়ে সিদ্ধান্ত গ্ৰহণ কৰিছে। এই সিদ্ধান্ত অনুসৰি সীমান্তৰ পশ্চিম কাৰ্বি আংলং জিলাৰ অন্তৰ্গত 21খন গাঁও মেঘালয়ত অন্তৰ্ভুক্ত কৰা কাৰ্যক সীমান্তবাসীৰ মাজত উত্তেজনাময় পৰিস্থিতিয়ে বিৰাজ কৰিছে। এই লৈ সীমান্তত কাৰ্বি ছাত্ৰ সন্থা, গোৰ্খা ছাত্ৰ সন্থা আৰু স্থানীয় ৰাইজে ব্যাপক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে। উল্লেখযোগ্য যে মেঘালয় চৰকাৰৰ এটা সজাতি দল বুধবাৰে আৰক্ষীক লৈ অসমৰ ভূমিত ফিজিকেল ছাৰ্ভে কৰিবলৈ অসমৰ ভূমিত চাবুতাক প্ৰৱেশ কৰাৰ কথা আছিল, যদিও অসমৰ প্ৰশাসন বা আৰক্ষীক নজনোৱাকৈ মূল পথেৰে আহি গ্ৰাম্য উপপথেৰে মেঘালয় আৰক্ষীয়ে প্ৰৱেশ কৰিছিল। তাকে লৈ কাৰ্বি ছাত্ৰ সন্থা, গোৰ্খা ছাত্ৰ সন্থা আৰু স্থানীয় ৰাইজে এই দলটোক খেদি পঠিওৱাৰ লগতে মেঘালয় চৰকাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। লগতে মেঘালয় চৰকাৰ গো বেক, মেঘালয় পুলিচ গো বেক ধ্বনিৰে প্ৰতিবাদ সাব্যস্ত কৰি মেঘালয় ৰাজ্যক অসমৰ 21খন গাঁও অন্তৰ্ভুক্ত কৰিবলৈ দিয়াটো দূৰৰে কথা, অসমৰ 1 ইঞ্চি মাটিও দিয়া নহ'ব বুলি হুংকাৰ দিয়ে স্থানীয় ৰাইজে। Government, go back! Go back! Go back! Give and take policy, go back! Go back! Go back! Policy ni tom crackre! Tom crackre! Tom crackre! Let Chimoni sit on the tom be paid! Tom be paid! Tom be paid! Say long live! Long live! Long live! আজি যেহেতু আমাৰ মেঘালয় ষ্টেট গভৰ্ণমেণ্টৰ পৰা আমি যি খবৰ পাইছোঁ বা আমাৰ যি আমি নটিচ কৰিছিলোঁ বিগত 2-3 দিনৰ পৰা আমি এই খবৰটো পাইছোঁ যে কাৰণ এখেতসকলৰ MLA আমাৰ মেঘালয়ৰ MLA MDC তথা আৰু বিভিন্ন ধৰণৰ এখেতসকলৰ যি পাৰ্টিৰ যি লিডাৰ এখেতসকল আজি আহি পেলাই আমাৰ ইয়াত অসম সীমান্ত তথা আমাৰ ইয়াত কাৰ্বি আংলঙৰ ভূমিত আজি অহাৰ কথা আছিলে। এই লৈ পেলাই আজি কিন্তু দেখিলোঁ ইয়াত কোনো ধৰণৰ তেনেকুৱা এখেতসকল আহিম বুলি কোৱা আমাৰ ইয়াত লোকেল আমাৰ SP-কো আমি সুধিছোঁ এই বিষয়টো যে আপোনালোকক তেনেকুৱা এখেতসকল আহিম বুলি কোৱা খবৰটো কিবা আপোনালোকক ইয়াত ৰিটেনলি তেনেকুৱা কিবা আপোনালোকক নটিচ দিয়া আছে নেকি? এতিয়া হয় আমাৰ SP ছাৰো কৈছে যে আমাৰ তেনেকুৱা ইয়াত কোনো তেনেকুৱা খবৰ নাই, কোনো নটিচ নাই এখেতসকল আহিব বুলি, কিন্তু এখেতসকল নাহি আমাৰ ইয়াত প্ৰশাসনৰ দল এখেতসকলকহে ইয়াত পঠিয়ালে। আৰু যিহেতু এখেতসকল ইয়াত আহিছে, আহিব লগা যিটো ৰাস্তা পদূলি যিটো আমাৰ মেইন ৰোড, সেই মেইন ৰোডটো নাহি এখেতসকল কিন্তু জংঘলৰ ভিতৰীয়া ৰাস্তা, চোৰ ডকাইত যোৱা ৰাস্তা, সেই ৰাস্তা দিয়ে আহি এখেতসকল আমাৰ ইয়াত আহিছে এই প্ৰশাসনৰ লোকসকল। সেই গতিকে আমি প্ৰশাসনৰ লোকসকলক, কাৰণ বিগত আমাৰ কেইদিনমান ধৰি আমাৰ ইয়াত সীমাৱৰ্তিত অঞ্চল আমাৰ মিজোৰাম অসম সীমান্ত
নাগালেণ্ড অসম সীমান্ত তেনেকুৱা বহুত ধৰণৰ তেনেকুৱা প্ৰব্লেম আমাৰ বৰ্ডাৰত সীমাবিলাকত প্ৰব্লেম হৈ আছে। যেনেকৈ আমাৰ ইয়াত বৰ্তমান শান্তি পৰিৱেশ এটা চলি আছে, সেই শান্তি পৰিৱেশটো আমি বচাই ৰাখিবলৈ আমি গোটেই আমাৰ ইয়াত গোৰ্খা ছাত্ৰ সন্থা তথা আমি গোটেই কাৰ্বি ছাত্ৰ সন্থা মিলিত হৈ আৰু আমাৰ ইয়াত গোটেই ৰাইজ মিলি পেলাই আজি আমি এই প্ৰশাসনৰ লোকসকল যি মেঘালয়ৰ পৰা আহিছে এখেতসকলক আমি বাধা প্ৰদান কৰিছোঁ আৰু আমি এখেতসকলক ইয়াৰ পৰা ঘূৰিয়াই পঠাইছোঁ। শুনামতে বোলে মেঘালয়ৰ তৰফৰ পৰা গ্ৰুপ অফ মিনিষ্টাৰ্ছ আহি ইয়াত কাৰ্বি আংলঙৰ ৱেষ্ট কাৰ্বি আংলঙৰ ভিতৰত প্ৰৱেশ কৰিব, তেওঁলোকে সীমাটো বোলে চোৱা চিতা কৰিব। সেই গতিকে ইয়াৰ ৰাইজে ক'ব বিচাৰিছে, ইয়াৰ ৰাইজে প্ৰতিবাদ কৰিছে যিহেতু নেকি এইটো আমাৰ ইয়াততো তেনেকৈ সীমা বিবাদ নাই। যেতিয়াৰ পৰা 1951 পৰা যিটো সীমাটো নিৰ্ধাৰিত কৰা হৈছে বা কাৰ্বি আংলং অট'নমাছ ডিষ্ট্ৰিক্ট কাউন্সিলক যিটো মাটি তেতিয়া হস্তান্তৰ দিয়া হৈছে, সেই মাটি তেওঁলোকে সীমা তাৰ পিলাৰবিলাক আছে, যদিও দুই এটা ঠাইত কোনোবা দৃষ্টিকাৰীয়ে ভাঙি কিবা চৌমাৰ কৰিছে, তথাপিও এইটো স্পষ্ট হৈ আছে। গতিকে আমাৰ এইকাৰণে আমাৰ এই অঞ্চলৰ নিবাসীসকলে এইটোৱে ক'ব বিচাৰিছে যে আমি ইয়াৰ মাটি বিবাদ নাই আৰু আমি বেলেগৰ মাটি আমি ল'বলৈ নাই। আমাৰ মাটি আমি 1 ইঞ্চি মাটি আমি এৰি নিদিওঁ আৰু মেঘালয় তেওঁলোকে যদি চৰকাৰৰ লগত আলোচনা কৰে তেতিয়া চৰকাৰৰ লগত আলোচনা কৰি যি গিভ এণ্ড টেক পলিচিটো অসম বেলেগ ডিষ্ট্ৰিক্টৰ লগত তেওঁলোকে কৰিব, কিন্তু আমাৰ ৱেষ্ট কাৰ্বি আংলং আৰু মেঘালয়ৰ লগত আমাৰ এইটো আমি মানিব নোৱাৰিম বুলি সকলোৱে এইটো এটা দাবী। চিফ মিনিষ্টাৰৰ গিভ অৰ টেক পলিচি আছে, তাত আমি গোৰ্খা ছাত্ৰ সংঘ কাৰ্বি আংলং এইটো আমৃত চিন্থং ৰিজনেল কমিটিৰ মই জেনেৰেল ছেক্ৰেটাৰী, আমি এটা কথাটো স্পষ্টভাৱে আমাৰ মানে I want to tell something very clearly to the government officials of both the states that this place is not a disputed place. This is clearly a place, a land of Assam, and this has to stay with Assam. And we are born here, we are brought up here, we can do anything for this place. If this place goes to Assam, if this place goes to Meghalaya, and if this place falls under the give and take policy, then we are not going to be accepting that policy of the government. And we clearly would like to give this message that this is a peaceful place. All the communities are living very peacefully, and this should stay with Karbi Anglong Assam, and we are very clear about this. Actually, sir, about the news published from the side of Meghalaya, this type of news have been published before also. Every year they publish something or other, but that does not make any difference. But this time their claim is much more. They were claiming for some 17-18 villages before, but now they are claiming around 21-22 villages. So their demand, their desires are increasing. But just want to tell them one thing, that no matter what happens, this place is Assam, and we are never going to give this place to any other states, not even Meghalaya. No, we can fight with the government of Meghalaya or even the government of India to protect this place. Their form is that the Meghalaya government, the people of Meghalaya have encroached into Assam, Karbi Anglong, and we do not want to. We would like to request the state government of Meghalaya that this should not interfere the peace and peaceful coexistence and the land boundary with Assam and Meghalaya. So we request the state government of Meghalaya that the border problems should be solved in a amicable manner. And 1951 is the real demarcations which have been surveyed by the government of India, and it should be settled accordingly. অসমৰ চিফ মিনিষ্টাৰ আৰু আমাৰ মেঘালয়া কনৰাড চাংমা মেঘালয়া চিফ মিনিষ্টাৰ যিটো আলোচনা 23 তাৰিখ শ্বিলঙে ছেক্ৰেটেৰিয়েট সিহঁতে মানে যিটো উপস্থিত হৈছে, সেই কথা আমি গোটেইখিনি চালোঁ, গোটেই চাই মেলি আমি ইয়াত আগতে 1951 পৰা যিটো বৰ্ডাৰ 13 এপ্ৰিল অল ইণ্ডিয়ান সাৰ্ভে মতে আৰু মানিক কমিশ্যন মতে যিটো মানে কি সীমাত বান্ধিছে, সেই সীমাত বাহিৰে
আমি এক এনচিও নিদিওঁ আৰু সিহঁতকো গিভ এণ্ড টেক পলিচি আমাক এফালে দিব নোৱাৰে দৰকাৰ হ'লে সিহঁতে গুৱাহাটীত দি দিয়ক নহ'লে টিহু চিটি দি দিয়ক কিন্তু আমাৰ কাৰ্বিটো বেলেগ জাতিৰ নিচিনা নহয় আমি কম আছে গতিকে আমাক ইফাল দুফাল কৰি পেলাই আমাক যে অন্যায় কৰা আৰু ট্ৰাইবেল হৰাবলৈ এইবিলাক আমি হৰাব নিদিওঁ গতিকে এক এনচি আমি নিদিওঁ আৰু ইয়াত আমি তিনিটা কমিউনিটি আছে কাৰ্বি নেপালী খাচী আমি একেলগে সমান ভাগ আমি যি পাই আমি সমান ভাগ খাই আছোঁ যি চাকৰি বাকৰি যি আছে বাৰু ফেচিলিটি যিমান পাই আছে আমি সমানে কাম কৰি আছোঁ আৰু আমাৰ হাই কাজিয়া আজিলৈকে নাই আৰু মাৰামাৰি ইয়াত নাই গতিকে চিফ মিনিষ্টাৰ এইটো পলিচি কৰি পেলাই হাই কাজিয়া কৰিবলৈ যাতে নহওক আৰু গিভ এণ্ড টেক যদি পলিচি কৰে তেন্তে গোটেই আমাৰ এইটো ৰিভয় ডিষ্ট্ৰিক্টটো লাগে আমাৰ কাৰ্বি এইটো যদি দিব নোৱাৰে আমি এক গাঁও ইয়াৰ পৰা নিদিওঁ আৰু আমি এক এনচি আমি পিছত নাযাওঁ আৰু 1951 যিটো ডিমাৰ্কেশ্যন আমাক সোনকালে দুয়ো চিফ মিনিষ্টাৰ ভালকৈ আমাক ডিমাৰ্কেশ্যন দিব লাগে আৰু প্ৰটেকশ্যন আমাক ভালকৈ দিব লাগে আৰু কিন্তু বৰ্ডাৰ ডিছপুটটো নাই কিন্তু পলিটিকেল ডিছপুট ইয়াৰ পৰা ৱৰ্ড দি যায় তাৰ পৰা ৱৰ্ড দি আহে ইয়াত সেইটোৱে বৰ্ডাৰ ডিছপুটটো মাত্ৰ পলিটিকেল ডিছপুট মই এইটো খাটাংকৈ ক'লোঁ 12 গাঁও নহয় এক গাঁও আমি নিদিওঁ আৰু যিটো 12 গাঁও আছে 12 গাঁও বুলি সিহঁতে কোৱা ধৰক ইয়াত মানে আমাৰ কাৰ্বি লাৰু 4টা গাঁও আছে কিন্তু লাৰু একটাহে লিখিছে এইটো লিষ্ট আমাক দিছে আমি চাইছোঁ তেনেকুৱাটো আমি মানিব নোৱাৰোঁ আৰু সেইটো 12 গাঁও যিটো ল'বলৈ বিচাৰিছে সেইটো কেতিয়াও হ'ব নোৱাৰে আৰু গিভ এণ্ড টেক পলিচি আমি যদি চলিয়া লাপলৈ আমাৰ কাৰ্বি লৈ আহোঁ মাজত যে মোলাচনাই আছে তোৰচা আছে খেন্দাৱাচু আছে পেডেংলুম আছে সিহঁতেও আমাক দিব নোৱাৰে গতিকে আমিও দিব নোৱাৰোঁ এইটোৱে খাটাং কথা পশ্চিম কাৰ্বি আংলঙৰ প্ৰমোদ দাসৰ ৰিপৰ্ট পাহাৰী প্ৰতিনিধি